দুই ৰূপতে তীক্ষ্ণ হে ৰাম প্ৰথমে পুৰুষ ৰূপে মায়াৰ উদৰে কৰিলন্ত বীৰ্য ধ্যান জগত ঈশ্বৰে এ ৰাম জন্মালন্ত মহামায়া মহত্ব কুমাৰ তাত হন্তে জন্মিল ত্ৰিবিধ অহংকাৰ এহি মতে আনুতত্ব খবৰ উপজিল ঈশ্বৰ ঈশত সবে হুয় এক মিল জন্মালন্ত ব্ৰহ্মাণ্ড গোটত আদি জ্যোতিষময় বহু কাল জলে সিটো নিষ্টেষ্ট কৃষ্ণ সাধুগুৰু বৈষ্ণৱসকল আমি অলপ বিৰতি ল'ব বিচাৰিছোঁ ভীমাৰ লগৰ এজন পাঠক তেতিয়াহ'লে তেখেতক এখন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ জয় কৃষ্ণ পৰম শ্ৰদ্ধাৰ গুৰু সমস্ত আৰু মাতৃ সমস্ত সবাৰ শ্ৰীচৰণৰ আমি কৌটি কৌটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ। বহুদিনৰ অন্তৰালত তেতেলীয়া মৌজাৰ ভাগৱত অধ্যয়ন চক্ৰত আমাৰ পুনৰ পদাৰ্পণ ঘটিছে। ইয়াৰ আগতে আমি এই অনুষ্ঠানৰ লগত বহুদিনৰ পৰা জড়িত হৈ আছিলোঁ যদিও দীৰ্ঘদিন আমি অনুষ্ঠানৰ পৰা আঁতৰত থাকিব লগা হোৱাত ভগৱন্তে হয়তো আমাক বিশেষ এটা সুযোগ দিলে আৰু সেই সুযোগৰ সুবাদতে আমি পুনৰ এই মহা আসনত উপস্থিত হৈ আমি কিছু কথা আলোচনা কৰাৰ সুযোগটো পাইছোঁ। অজানিত অনেক দুখ ত্ৰুটি নিশ্চয় হ'ব। সবাৰ শ্ৰীচৰণ সেইকাৰণে আমি কৌটি কৌটি প্ৰণিপাত আৰু সেৱা নিবেদন কৰি সমস্ত দুখ ত্ৰুটি যেন আপোনাসৱে আমাক নিজৰ দাসৰুদাস বুলি গণ্য কৰি ক্ষমা কৰে তাৰ কাৰণে পুনৰ আপোনাসৱৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিছোঁ। এই গুৰু সমস্ত এটি মহাভাগৱতৰ পদত উল্লেখ কৰিছে কপিল আৰু দেৱভূতিৰ মহা আখ্যানৰ জৰিয়তে জীৱন সম্বন্ধে জগত সম্বন্ধে এক মহা জ্ঞান তত্ত্ব যিটো জ্ঞান ভক্তি আৰু আত্মতত্ত্ব জ্ঞানৰ জৰিয়তে পাব পাৰে। ইতিমধ্যে কপিল প্ৰভুৱে মাক দেৱভূতিক জীৱতৰণৰ যিটো মাধ্যম এই মাধ্যমৰ বিষয়ে কৈছিল। দুটাই মাৰ্গ আছে জীৱই উদ্ধাৰ পাব লাগে সংসাৰৰ পৰা। এটা হৈছে সাংখ্য জ্ঞান আৰু আনটো হৈছে ভক্তি জ্ঞান। সাংখ্য আৰু ভক্তি এই দুয়োটাৰ প্ৰকৃততে যিটো স্বৰূপ আমি সেইটো স্বৰূপ প্ৰথমতে বুজিব লাগিব। এতিয়া সাংখ্য জ্ঞান মানে আত্মতত্ত্ব জ্ঞান, নিজকে নিজে জানিব পৰা মই কোন, আৰু সেই মই কোনত জড়িত হৈ আছে জগতৰ জীৱবিলাক কোন, সেই জীৱবিলাক কিয় আছে সংসাৰত, মই কিয় আছো, কোনে আমাক এইখন সংসাৰলৈকে লৈ আহিছে, কিয় লৈ আহিছে। গতিকে আমি আমাৰ জীৱনটো কাৰ অৰ্থে আমি গোটেই জীৱনত কৰ্ম আৰু ধৰ্ম আমি পালন কৰোঁ, এই বিশুদ্ধ যিটো জ্ঞান নিজৰ দেহৰ পৰা নিজৰ আত্মাৰ পৰা উপলব্ধি কৰাটোকে কোৱা হৈছে সাংখ্য জ্ঞান বা আত্মতত্ত্ব জ্ঞান। এই জ্ঞানটো লাভ কৰিলেও সংসাৰৰ পৰা মুক্ত হৈ যাব পাৰে জীৱবিলাকে। আৰু দ্বিতীয়তে এই সাংখ্য জ্ঞানটো সকলোৱে ল'ব নোৱাৰে, কাৰণ ইমান এটা গভীৰ বিষয় নিজক নিজে বুজি পোৱাটো ইমান সহজ কথা নহয়। গতিকে এই সাংখ্য জ্ঞান নহ'লেও অন্য এটা জ্ঞানেৰে জৰিয়তে সমস্ত লোকেও যে গতি পাব পাৰে, মুক্তি পাব পাৰে। সাংখ্য জ্ঞান কিন্তু সকলোৱে ল'ব নোৱাৰে, আত্মতত্ত্ব জ্ঞান সকলোৱে ল'ব নোৱাৰে, কিন্তু ভক্তি জ্ঞানটো সকলোৱে ল'ব পাৰে। যিমানেই তেওঁ নিৰীহ নহওক, যিমানেই তেওঁ একেবাৰে অল্প বুদ্ধি সম্পন্ন নহওক কিয়, শ্ৰৱণ আৰু কীৰ্তনৰ
আসল ধৰ্মটোৰ জৰিয়তে নিজৰ দেহটোক শুদ্ধ কৰিব পাৰে, জগতখনক শুদ্ধ কৰিব পাৰে, সমস্ত জগতক নিজৰ দৰে দেখিবলৈ সক্ষম হ'ব পাৰে। আৰু তেতিয়া কোনো জীৱৰ প্ৰতি অন্যায় কৰিব নোৱাৰে, জীৱৰ প্ৰতি কেতিয়াও হিংসা কৰিব নোৱাৰে, ত্যাগ কৰিব নোৱাৰে, কপটতা কৰিব নোৱাৰে। আৰু মনত এটা ভাৱনা আহিব, এই একেজন প্ৰভুৱে মোকো স্বজন কৰিছে, সমস্ত জীৱকে স্বজন কৰিছে। তেতিয়াহ'লে সমস্ত জীৱৰ আত্মাত যদি এজন পুৰুষেই আছে, আত্মপুৰুষে, তেতিয়াহ'লে আমি কাৰোবাক হিংসা কৰা নহয়, ঈশ্বৰক হিংসা কৰা হ'ব। এই ধাৰণাবিলাক যেতিয়া নিজৰ মনত যেতিয়া আহি যাব, তেতিয়া কাৰো প্ৰতি কেতিয়াও তেওঁ অন্যায় আচৰণ কৰিব নোৱাৰিব। সকলোকে ভক্তিভাৱেৰে ভগৱন্তৰ স্বৰূপটো উপলব্ধি কৰিব পাৰিব। আৰু যিটো ব্যৱহাৰ চলিব, আচৰণ চলিব, আচৰণতে ভগৱন্তে তেওঁলোকক নিজৰ স্বৰূপটো প্ৰদান কৰি দিব। সকলোকে যে ঈশ্বৰ মূৰ্তি ৰূপে দেখাত তেওঁক কৃপা কৰিব। নিজৰ মূৰ্তিটো, নিজৰ দেহটো, অন্তৰতো তেওঁ দেখিব পাৰিব আৰু আনৰ দেহতো সেইটো ৰূপকে দেখিবলৈ পাব। আৰু এই সূত্ৰেই ভক্তি মাৰ্গৰ জৰিয়তে সুন্দৰভাৱে তৰণৰ উপায়টো পাব। এতিয়া পদত উল্লেখ কৰিছে সাংখ্য জ্ঞান। এই সাংখ্য জ্ঞানটো এতিয়া তুমি কেনেকৈ পাবা? বা আত্মতত্ত্ব জ্ঞান, তাৰ জৰিয়তে তেওঁ এটা উদাহৰণ দিছে। একেবাৰে সহজ সৰলভাৱে আমি বিষয়টো আনিব বিচাৰিছোঁ। মই যে মোৰ দেহক লৈ অহংকাৰ কৰিছোঁ, মোৰ ৰূপক লৈ অহংকাৰ কৰিছোঁ, জ্ঞানক লৈ অহংকাৰ কৰিছোঁ, মই নকৰিলে কোনেও কৰিব নোৱাৰে বুলি আমাৰ এইটো ভাৱ, গৰ্বভাৱটো যে আছে, এইখিনি বিনাশ হ'ব লাগিব। কেনেকৈ বিনাশ হ'ব লাগিব? সেই বিনাশ হোৱাৰ কাৰণত যিটো দেহক লৈ আমি অহংকাৰ কৰিছোঁ, এই দেহটোত কি আছে, কি কি ব্যৱস্থাৰে এই দেহটোৰ সৃষ্টি হৈছে, আৰু দেহত কি কি শক্তি আছে, এই কথাখিনি আমি জানিব লাগিব। গতিকে এইকাৰণে পদত উল্লেখ কৰিছে সৃষ্টিৰ যিটো ব্যৱস্থা। আজি আমাৰ দেহৰ কথা ভাবি আছোঁ, কিন্তু দেহৰ কথা ভাবোঁতে আমি জগতখনৰ কথা ভাবিব লাগিব। এইখন পৃথিৱীতে আমি জন্ম লৈছোঁ, এইখন পৃথিৱীতে কৰ্ম কৰিছোঁ, এইখন পৃথিৱীতে গৰ্ব অহংকাৰ কৰিছোঁ, চব কৰিছোঁ। কিন্তু এই পৃথিৱীখন কোনে সৃষ্টি কৰিছিল? আকাশখন কোনে সৃষ্টি কৰিছিল? তৰাবিলাক কোনে সৃষ্টি কৰিছিল? যিটো চন্দ্ৰ আৰু সূৰ্য নহ'লে আমি একো কৰিব নোৱাৰোঁ, পোহৰ আৰু শক্তি আমি লাভ কৰিব নোৱাৰোঁ। সেই চন্দ্ৰ আৰু সূৰ্য কোনে সৃষ্টি কৰিছিল? কিয় তেওঁলোকে অহৰহ এনেকৈ তাপ দিব লগা হৈছে, শক্তি দিব লগা হৈছে? এই কথাখিনি আমাক ভাবিবৰ কাৰণে দিয়া হৈছে। সৃষ্টিকৰ্তাজন কোন? কেনেকৈ সৃষ্টি কৰিছিল? আৰু এই তত্ত্বখিনিক এতিয়া যদি আমাক বুজাই দিয়ে, আমি যদি জানিব পাৰোঁ, তেতিয়াহ'লে এটা সময়ত আমি জানিম যে আমাৰ দেহটোকো কোনোবাই সৃষ্টি কৰিছিল। কোনোবাই সৃষ্টি কৰিলে দেহটোক আমি এতিয়া কি কৰিছোঁ? উপভোগ কৰিছোঁ, অহংকাৰ কৰিছোঁ মোৰ বুলি। কিন্তু দিনে দিনে এই দেহটোক যিজনে সৃষ্টি কৰিছে, সেইজনে কিন্তু নিজৰ মতে সজাই পৰাই ভাঙিছে, পাতিছে, গঢ়িছে, নিজৰ মতে কৰি আছে। আমি কিন্তু একো কৰিব পৰা নাই। জন্মৰ পৰা আমাৰ দেহটো কিমানবাৰ পৰিৱৰ্তন কৰিছোঁ আমি ক'ব নোৱাৰোঁ। কোনে কৰিলে? কোনে আমাক জন্ম দিলে? জন্ম দিয়া সেই শিশুৰ যিটো ৰূপ, সেই ৰূপটো এতিয়াতো আমাৰ নাই। যুৱক হ'লোঁ, ল'ৰালি কাল পাৰ কৰিলোঁ, ৰিপুৰ আসক্তিত আমি কৰ্ম কৰিলোঁ, জনাই নজনাই আমি নিজকে বুজিবৰ কাৰণে চেষ্টা কৰিলোঁ, আৰু শেষত গৈ নিজৰ দেহটোক এতিয়া কি হৈ গ'ল আমি ধৰি ৰাখিব পৰা নাই। ক'ত গ'ল সেই যৌৱনৰ অদম্য শক্তি? মই সমস্তকে ধ্বংস কৰি মই সমস্তকে নিৰ্মাণ কৰিম বুলি কোৱা এই ভাৱনাবিলাক ক'ত গ'ল? এতিয়া দেখোন অলৰচৰ অৱস্থালৈকে আহিছোঁ, হাড়ে চালে লগা এটা অৱস্থালৈকে আহিছে। মোৰ দেহটোক মই ধৰি ৰাখিব পৰা নাই, তেতিয়াহ'লে এইটো দেহ মোৰ হ'ল কেনেকৈ? কোনোবাই মোৰ দেহৰ পৰা কিবা কিবি কাৰণে শক্তিবিলাক লৈ গৈ আছে, যাৰ শক্তি তেওঁ লৈ যাব। গতিকে মইতো তাক ধৰি ৰাখিব পৰা। এই আত্মতত্ত্ব জ্ঞানটো দিবৰ কাৰণে আজি ভাগৱতে আজি এনেদৰে পদৰ মাধ্যমেৰে আমাক বুজাবলৈ গৈ আছে। কপিল ৰূপী ভগৱন্তজনে মাতৃ দেৱভূতিক এই জ্ঞানটো দিছে, ধেমালি কথা নহয়। মাকৰ পৰা শিশুৱে জ্ঞান পায়, দৰ্শন পায়, শিক্ষা পায়। মাকৰ আচৰণ লৈ শিশুৱে এই অন্ধকাৰ জগতখনত পোহৰ বিচাৰি যায়।
কিন্তু আজি এগৰাকী মাতৃয়ে নিজৰ গৰ্ভজাত সন্তানৰ পৰা বুজিব লগা হৈছে, শিকিব লগা হৈছে। সংসাৰ সম্বন্ধে সমস্ত জ্ঞান বা নিজৰ সম্বন্ধে সমস্ত জ্ঞান আজি শিকিব লগা হৈছে। কাৰণ গুৰুৱে দৰ্শন দি থৈ গৈছে যে এইজন আন নহয় স্বয়ং প্ৰভু ভগৱন্ত। তোমাৰ গৰ্ভত জন্ম হোৱাৰ কাৰণে তুমি নাভাবিবা সেইজন সাধাৰণ পুৰুষ বুলি। গতিকে সেইজনে যি ক'ব সেই কথাটো তুমি মানিব লাগিব। স্বয়ং ব্ৰহ্মাই আহি কৈ গ'ল, এয়া তোমাৰ পুত্ৰ নহয়, এয়া জগতৰ পিতা, সমস্ত জগত সৃষ্টিকাৰক। নিজৰ স্বামী মহা ঋষি কৰ্দমেও তেওঁক নমস্কাৰ কৰি তেওঁৰ পৰা বিদায় লৈ গৈছে। হে প্ৰভু, তুমি অহাৰ কাৰণে এতিয়া মই সংসাৰ পৰা মুক্ত। এইখন সংসাৰ তোমাৰ সংসাৰ, তুমি অহালৈকেহে মই ৰৈ আছিলো। তুমি আহিলা যেতিয়া এতিয়া মোৰ এই গৃহ সংসাৰ কাম নাই, তুমি মোক বিদায় দিয়া। মাতৃ দেৱকীয়ে দেখি আছে, বুজি আছে। তাৰপিছত আৰু তেওঁ নিজৰ পুত্ৰ বুলি ভাবিব পাৰেনে? গতিকে তেওঁ কোনো কাৰণত মোৰ পুত্ৰ বুলি তেওঁ সম্বোধন কৰা নাই। তেওঁ প্ৰভু বুলি কৈছে, ঈশ্বৰ বুলি কৈছে। আৰু সেইজন প্ৰভুৱে কিন্তু নিজৰ মাতৃক কেতিয়াও মাতৃ বুলি সম্বোধন কৰাৰ পৰা বিৰত থকা নাই। হে মাতৃ বুলি তেওঁ মান্যতা দিয়ে কৈছে যে তোমাৰ বিষয় সম্বন্ধ সমস্ত ভয় মই নাশ কৰিম। তোমাক সংসাৰৰ পৰা মই ভয়মুক্ত সংশয়মুক্ত ৰূপত মই তোমাক আত্মদৰ্শনৰ ব্যৱস্থাটো দিম। সেই সম্বন্ধত এতিয়া তুমি সৃষ্টিৰ বিষয়ে জানা। সৃষ্টিৰ বিষয়ে জানিলে তুমি নিজৰ বিষয়েও জানিবা। স্বয়ং প্ৰভুজনে যেতিয়া যোগ নিদ্ৰাত আছিল, নাহি জল নাহি থল নাহি আকাশ নাহি চন্দ্ৰ সূৰ্যৰ প্ৰকাশ, এনেকুৱা এক সময়ত যোগ নিদ্ৰাতে ভগৱন্তে চিন্তা কৰিছিল, মই এতিয়া সাৰ পাম। সাৰ পাই উঠিলে কি কৰিম? কিবা এটাটো কৰিব লাগিব। কি কৰিম? গতিকে লীলা কৰিব লাগিব। গতিকে অকলচৰ থাকি কি কৰিব কাজ? তেতিয়াই চিন্তা কৰিলে, হৃদয়ৰ পৰা মহামায়ে কৰি ললো বাস। তেওঁ নিজৰে এটা শক্তি, সেই শক্তিটোক মায়া ৰূপত তেওঁ প্ৰথমতে সৃষ্টি কৰিছে। এনে মায়াৰ লগত এতিয়া ভগৱন্ত এতিয়া দুজন হ'ল। মায়া হ'ল প্ৰকৃতি আৰু স্বয়ং তেওঁ হ'ল পুৰুষ। পুৰুষ আৰু প্ৰকৃতি দুজন যদি নহয়, তেতিয়াহ'লে মধুৰ আলাপ নহ'ব, মধুৰ সংগ নহ'ব আৰু ৰসময় ভাৱনা কেতিয়াও উদ্ৰেক নহ'ব। এইকাৰণে মায়াক সৃষ্টি কৰিলে। আৰু সেই মায়াৰ গৰ্ভত, মায়া কিন্তু প্ৰকৃততে ক'বলৈ গ'লে এগৰাকী নাৰী নহয়। ভগৱন্ত যেনেকৈ এজন পুৰুষ নহয়, তেওঁতো নিৰাকাৰ, পৰম ব্ৰহ্ম পুৰুষ, নিৰাকাৰ শক্তি। আৰু নিৰাকাৰ হৈছে মায়া। সেই নিৰাকাৰ মায়াৰ গৰ্ভত তেওঁ এটা এটাকৈ ২৪টা সন্তান জন্ম দিয়ে, যাক ২৪টা তত্ত্ব বুলি কৈছে। এই ২৪টা তত্ত্বও কিন্তু নিৰাকাৰ, এই কথাটো জানিব লাগিব। আৰু সেই নিৰাকাৰ শক্তিৰে জগতখন তেওঁ পালন কৰিছে, সৃষ্টি কৰিছে। আমাৰ এইটো দেহত দেখাত আমাৰ পাৰ্থিৱ দেহ, চকু, কাণ, নাক, মুখ, হস্ত, পদ, গুইগ, লিংগ, ছাল, জিভা ইত্যাদি ইত্যাদি গোটেইবিলাক আছে। কিন্তু এইবিলাকৰ মাজত আৰু যিবিলাক আছে সেইবিলাক কিন্তু আমি দেখা নাপাওঁ। কি? ধৈৰ্য, সহ্য, ক্ষমা, দয়া, কাম, ক্ৰোধ, লোভ, মোহ, মায়া, মৎসৰ্য, এই অনুভূতিবিলাক দেহৰ মাজতে নাই জানো বাৰু? কিন্তু এই দেহৰ মাজত থকা শক্তিবিলাক আমি দেখিছোনে? বুজিছোনে? নাই। কেৱল আমি বিশ্বাস কৰিছো যে আমাৰ দেহৰ মাজত সেইবিলাক আছে কাৰণে কোনোবাই ভাল কাম কৰিছে, কোনোবাই বেয়া কাম কৰিছে, হয়নে? কোনোবাই সৎ হৈছে, কোনোবাই অসৎ হৈছে। কাম, ক্ৰোধ, লোভ, মোহ দুটা শক্তি আছে। দেৱতা আৰু দৈত্য এই দুটাৰ স্বৰূপ আছে। আৰু দেৱতা আৰু দৈত্য দুইটা স্বৰূপক নিজৰ মতে ব্যৱহাৰ কৰিব পৰা জনেই হৈছে মনুষ্য। গতিকে মনুষ্যই সদায় দেৱতা আৰু অসুৰৰ মাজত তেওঁ নিয়ন্ত্ৰক হিচাপে সদায় তেওঁ কৰ্ম কৰি থাকে। সেইজনহে প্ৰকৃত মনুষ্য। গতিকে দেৱতাই নিজে অকলে একো কৰিব নোৱাৰে যদি মনুষ্যই কৰ্ম নকৰে। আখৰিক শক্তিসমূহে একো কৰিব নোৱাৰে যদি মনুষ্যই যদি সেই শক্তিটো যদি ধাৰণ নকৰে।
গতিকে মনুষ্য ৰূপত ভগৱন্তে সৃষ্টিখন ৰক্ষাৰ দায়িত্ব দিছে বোলে যি কি নহওক এই তত্ত্বটোকে কৈ আছে যে প্ৰথমতে তেওঁ যোগমায়াৰ দৰে এক মহাশক্তি সৃষ্টি কৰিলে তাৰ ফলত তাৰ গৰ্ভত ভগৱন্তে 24টা সন্তান জন্ম দিলে যাক 24টা তত্ত্ব বুলি কৈছে 10 ইন্দ্ৰিয় আৰু 5 ইন্দ্ৰিয় 10 ইন্দ্ৰিয় আৰু আপোনাৰ কাম ক্ৰোধ লোভ মোহ মাত মৰ্যাদ 6 ৰিপু হয় ঠিক তেনেকৈ অহংকাৰ দম্ভ ইত্যাদি ইত্যাদি এই সমস্ত শক্তিবিলাকৰ জন্ম দিছে আৰু জন্ম দিয়াৰ পিছত ভগৱন্তে এতিয়া সেই তত্ত্বসমূহৰ জৰিয়তে কি কৰিব প্ৰথমতেতো জন্ম দিলে জন্ম দিয়াৰ পিছত সেইবিলাকতো নিৰাকাৰ আছে এতিয়া আকাৰলৈ কেনেকৈ আহিছিল এই কথাখিনি এতিয়া পৰৱৰ্তী পদত সুন্দৰভাৱে দিবলৈ যত্ন কৰিছে আহক আমি পদৰ মাজলৈকে আগবাঢ়ো জয় কৃষ্ণ ও রাম পাশে নারায়ণ রূপে তাত ভগবন্ত প্ৰবেশিলা চতুৰ্দশ লোককল্পিলন্ত ইয়ে ৰাম স্থানে স্থানে দেৱ দৈত্য থাপিলন্ত নৰ বিৰাট শৰীৰৰ ইহা বুলিলা ঈশ্বৰ ই ৰাম এইটো কথা দেহাতম্বু জীৱানে মন সংখ্য কথন নৰয়াৱে শুনা প্ৰয়োজন অন্তৰ্যামী ভগৱন্ত অজগত ধৰ ভক্তি বিৰকতি তাক কৰিয়া বিচাৰ এৰাম হৃদয়ত সাৱধানে চিন্তিবা সদায়ে এহি মানে তাপৰ্য জানি বাহায়ে ব্ৰহ্মাণ্ডৰ আগে যি সাংখ্য কহিলা বিদুৰত মৈত্ৰেয়তা হাকনিবে দিলা এতিয়া অতি সুন্দৰ বৰ্ণনা এটা দিছিলে যে প্ৰথমতে প্ৰভু ভগৱন্তে মায়াৰ গৰ্ভত 24টা তত্ত্ব বা মায়াৰ সন্তান জন্ম দিলে 3টা গুণৰ সৃষ্টি কৰিলে সেই 3টা গুণে 24টা তত্ত্বক বান্ধি ৰাখিব লাগিব কিন্তু এই তত্ত্বসমূহে এতিয়া ঠাই বিচাৰি পোৱা নাই কাম বিচাৰি পোৱা নাই কি কৰিব ইটোৰ লগত সিটোৰ কিন্তু সম্বন্ধ নাই ভগৱন্তৰ পৰা যদিও জন্ম হৈছে প্ৰত্যেকৰে নিজা নিজা বাসনা আছে কাৰো লগত কোনেও মিল যাব নোৱাৰে তেল আৰু পানী যেনেকৈ নিমিলে শিল আৰু মাটি যেনেকৈ নিমিলে লগ লাগি থাকিব পাৰে কিন্তু কোনেও কাৰো লগত লীন হৈ নাযায় তত্ত্ব এই তত্ত্বসমূহে তেতিয়া নিজক নিজে প্ৰশ্ন কৰিছে যে আমি কি কৰিম যে আমাৰতো কামেই নাই
আৰু সেই তত্ত্বসমূহৰ এটাই প্ৰশ্ন সকলোৰে এটাই সমস্যা সেইটো কিন্তু সকলোৰে মিল যে আমি কি কৰিম মই কি কৰিম সকলোৱে লগে ভগৱান তত্ত্বটি কৰিলে হে পৰম পিতা তুমি আমাক কিয় সৃষ্টি কৰিলা আমাৰ কাম কি আমাৰ নাম কি আমাৰ কৰ্ম কি ধৰ্ম কি আমি একো নাজানো তুমি আমাক কৃপা কৰা কাৰণ তুমি আমাক জন্ম দিলা নিশ্চয় কিবা এটা কৰ্ম আমি কৰিব লাগিব কিন্তু বিচাৰি পোৱা নাই কৰ্ম কি কৰিম শক্তি নাই আমাৰ তেতিয়া ভগৱানে তেওঁলোকৰ বাসনাটো জানি নিজে অন্তৰ্যামী ৰূপে সেই তত্ত্বসমূহক বোলে এক কৰি ল'লে থোপাই লোৱাৰ লগে লগে তেওঁ নিজেই পৰমাত্মা শক্তিৰে তেওঁ প্ৰৱেশ কৰি দিয়াৰ লগে লগে সেই গোটেই তত্ত্বসমূহ লগ লাগি একত পৰিণত হৈ এৰিব নোৱাৰা হৈ গ'ল স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্তে পৰমাত্মা ৰূপে ৰৈ থাকিল এটা কণীৰ আকাৰত ডিম্ব আকাৰত এটা ৰূপ ল'লে ব্ৰহ্ম শক্তিৰ জড়িত হোৱা এই ডিম্বটোকে কোৱা হৈছে ব্ৰহ্মাণ্ড ব্ৰহ্মযোগ অণ্ড ব্ৰহ্মাণ্ড এটা কণীৰ আকাৰত সমস্ত শক্তিৰে এটা ৰূপ ল'লে আৰু এই ব্ৰহ্মাণ্ড নিৰাকাৰ তাৰপিছত ভগৱন্তে এই ব্ৰহ্মাণ্ড তেওঁ তিনি ত্ৰৈলোক্য সৃষ্টি কৰি তিনিটা ভাগ কৰিলে স্বৰ্গ মৰ্ত্য আৰু পাতাল তিনিটা ভাগ কৰিলে সেই স্বৰ্গত থাকিল আকাশ আৰু মৰ্ত্যত মানে যি ঠাইত জীৱবিলাকে বসবাস কৰে মৰ্ত্য আৰু পাতাল এই পাতালৰ মানে মৰ্ত্যৰ তলৰ যিটো অংশ সেইটো কোৱা হৈছে পাতাল একেবাৰে যিখিনি ৰস নিগৰি গৈ য'ত জমা হয় যিটো খাল গৰ্ত সেইটো কোৱা হৈছে পাতাল গতিকে এনেদৰে তিনি লোক সৃষ্টি কৰিলে স্বৰ্গ মৰ্ত্য পাতাল তিনি লোকৰ মাজত আৰু 14টা স্থান তৈয়াৰ কৰিলে যাক 14 ভুৱন বুলি কোৱা হৈছে সপ্ত পাতাল আৰু সপ্ত স্বৰ্গ গতিকে 14খন ভুৱন সৃষ্টি কৰিলে আৰু 14খন ভুৱনৰ আকাৰত যি এটা ৰূপ সেইটো আনৰ ৰূপ নহয় স্বয়ং প্ৰভু ভগৱন্তৰ ৰূপ এইটোৱে হৈছে ভগৱন্তৰ বৃহৎ ৰূপ যিটো স্থূল ৰূপ বুলি কোৱা হৈছে যিটো ৰূপক সাধাৰণ দৃষ্টিৰে কেতিয়াও চাব নোৱাৰে গতিকে এই ভগৱন্তৰ ৰূপতেই গোটেই সংসাৰখন আছে সৃষ্টি বৰ্ণনাত সেইটো দিছে এইখন সৃষ্টি ভগৱন্তৰ বাহিৰে বেলেগ নাই ভগৱন্তৰ দেহৰ মাজতেই আমি এটা শক্তিৰে আমি কৰ্ম কৰি আছো আত্ম অহংকাৰ কৰি আছো যেনেকৈ আমাৰ দেহটোৰ ভিতৰত কিমান ক্ষুদ্ৰ জীৱ প্ৰৱেশ কৰি আছে ক্ষুদ্ৰ জীৱই কেনেকৈ ইয়াত জীৱন ধাৰণ কৰি আছে আমিতো ক'বই নোৱাৰো এই জীৱবিলাকেও ক'ব নোৱাৰে আমাৰ দেহৰ মাজত সোমাই যাওঁতে ক'ব নোৱাৰে কোনটো বাটেৰে তেওঁ দেহৰ মাজত সোমালে তাত গৈ যেতিয়া কোনোবা এজেগাত যেতিয়া তেওঁ খামোচ মাৰি ৰৈ তেওঁ নিজৰ শক্তিটো প্ৰয়োগ কৰিবলৈ বিচাৰিছে লাহে লাহে তাইৰ ক্ৰিয়াটো বুজিবলৈ আমি তেতিয়া সক্ষম হৈছোঁ এদিন যেতিয়া সেই বীজাণুখিনিয়ে কীটাণুখিনিয়ে যেতিয়া এটা বৃহৎ ৰূপ ল'ব তাৰপিছতহে আমি গম পাম যে ক'ৰবাত আমাৰ শৰীৰত বিকাৰ হৈছে পেটত বিষ হৈছে অমুকত হৈছে তমুকত হৈছে ইত্যাদি ইত্যাদি কিন্তু তাৰ আগমুহূৰ্তত সেই বীজাণুবিলাক কেনেকৈ সোমাই গ'ল বীজাণুবিলাকেও নাজানে তেওঁলোকো নাজানে মই ক'ত আছোঁ তদ্ৰুপ বিশাল আকাৰৰ ভগৱন্তৰ এই ব্ৰহ্মাণ্ডৰ ৰূপটোতে আমি নিজৰ মতে কৰ্ম কৰি আছোঁ নিজৰ মতে ঘূৰি ফুৰিছোঁ নিজৰ মতে সমস্ত কৰিছোঁ বুলি ভাবিছোঁ কিন্তু আমি নিজকে বুজিব পৰা নাই যে আমি নিজৰ মতে কৰিব পৰা নাই কোনোবাই আমাক কৰোৱাইছে আমি কৰি আছোঁ ৰছী এডালত বান্ধি দিয়া শিলগুটি এটা ঘূৰাই থাকিলে শিলগুটিটো ঘূৰি থাকিব ৰছীডালৰ টানত শিলগুটিটো ক'বই নোৱাৰে যে মোক কোনে ঘূৰাই আছে কিন্তু সি ঘূৰি আছে য'তে আঘাত কৰিব তাতেই কিবা নাই কিবা এটা প্ৰতিক্ৰিয়া হ'ব গতিকে শিলগুটিটোৱে ভবাই নাই মই কাক আঘাত কৰিলে কোনে কষ্ট পাব কোনে দুখ পাব ক'বই নোৱাৰে তদ্ৰুপ আমিও সেই জলৰূপী এটাৰ স্বৰূপ আমি কেৱল ঈশ্বৰৰ ইচ্ছামতে তেওঁ মায়াজনীৰে ঘূৰাই আছে আমি ঘূৰি আছোঁ কোনফালে গৈছে আমি নিজেই ক'ব নোৱাৰোঁ কিন্তু ভগৱন্তে জানে ইয়াক কোনফালে পঠিয়াব লাগিব কি কৰিব লাগিব গোটেই কথাখিনি তেনেকৈ মানে সৃষ্টিত তেওঁ এক স্বৰূপ দি আছে এই একেখিনি কথাকে এতিয়া মৈত্ৰেয় মুনি বিদুৰৰ আগত কৈ আছে কিয় কৈ আছে
যে তেওঁ ভক্তিৰ উদ্ভেদ কৰাব লাগিব। মহাত্মা বিদুৰ মহাভক্ত হয়, ভক্তি পৰায়ণ লোক হয়, এই কথাটো বাহিৰৰ জগতে তেওঁৰ আচৰণত ধৰা পেলাইছে, কিন্তু তেওঁ নিজৰ আত্মাক কেতিয়াও ভকত কৰিব পৰা নাই কাৰণে তেওঁৰ মনত দুখ কষ্ট। নিজৰ মতে দুৰ্যোধনে ধৃতৰাষ্ট্ৰই কৰ্ম নকৰিলে, বিদুৰে যিমানে বুজায় যে পঞ্চ পাণ্ডৱক অন্যায় নকৰিবা, তেওঁলোকৰ হক অধিকাৰ ঘূৰাই দিয়া, তেওঁলোকৰ সমস্ত অধিকাৰ আছে, যিমানে যি নকওক তেওঁৰ মতে কিন্তু কৰ্মখিনি দুৰ্যোধন আৰু ধৃতৰাষ্ট্ৰই নকৰাৰ দুখটোৱেই হৈছে বিদুৰৰ মহাদুখ, অৰ্থাৎ বিষয়ত তেওঁ এতিয়াও মজি আছে। গতিকে ভক্তিৰ ব্যৱস্থাৰে যদি আমি আগুৱাব লাগে তেতিয়াহ'লে আমি বিষয় কেতিয়াও মজিব নালাগে। কোনোবাই কাৰোবাক দুখ কৰাইছে, কোনোবাই কাৰোবাক অপৰাধ কৰাইছে, মোৰ কি আছে? আত্মতত্ত্বই যদি চাওঁ তেতিয়াহ'লে তাৰ দুখটোতো মোৰ নহয়। গতিকে তেওঁ কিয় দুখ কৰিছে এই কথাটো তেওঁ নাজানে, ভগৱন্তই তেওঁক সেই পৰ্যায়লৈকে লৈ গৈছে। গতিকে এই কাৰণে এতিয়া বিদুৰে এই ভক্তিৰ যিটো মাৰ তেওঁ সম্পূৰ্ণভাৱে ল'ব পৰা নাই। কিয়? তেওঁ ক্ষত্ৰিয় ধৰ্মত আবদ্ধ হৈ আছে। ক্ষত্ৰিয় ধৰ্মত আবদ্ধ থাকিলে কোনো কাৰণতে তেওঁ মুক্তি পোৱাৰ ব্যৱস্থাটো নাপায়। মুক্তি পোৱাৰ ব্যৱস্থাটো পাবৰ কাৰণে তেওঁ জ্ঞানৰ দৰ্শন হ'ব লাগিব, ব্ৰহ্ম জ্ঞানৰ ভক্তি জ্ঞানৰ দৰ্শন হ'ব লাগিব। ভক্তি জ্ঞানৰ দৰ্শন কোন হয়? তাৰ হ'ব যিসকল ব্ৰাহ্মণ। 4টা জাতিয়ে আছে জগতত, ব্ৰাহ্মণ, ক্ষত্ৰিয়, শূদ্ৰ আৰু বৈশ্য। বাকী ব্ৰাহ্মণৰ বাকীৰে বাকী তিনিটা জাতি মায়াতেই সংগ কৰি থাকে, কিন্তু ব্ৰাহ্মণৰ যিটো শক্তি, ব্ৰহ্মক জানন্তি ব্ৰাহ্মণ, সেই ব্ৰাহ্মণে কিন্তু এই তিনি লোকক উদ্ধাৰৰ কাৰণে মহা উপদেশ দিয়ে যে এইটো ৰাস্তাৰে যাবা, এইটো কৰিবা, সেইটো কৰিবা। দিব্য জ্ঞান, দিব্য দৰ্শন, ব্ৰহ্ম জ্ঞান যিজনে দিব পাৰে সেইজনে ব্ৰাহ্মণ। আৰু এই ব্ৰাহ্মণৰ শক্তিটো যদি লাভ কৰে তেতিয়াহ'লে মায়াত ডুবি থকা সকলৰ কাৰণে ভয় কৰিব লগা, ভাবিব লগা, দুখ কৰিব লগা একো নাই। কেৱল পন্থটো দেখুৱাই দিব তেওঁলোকক যে এইটো পন্থৰে গ'লেহে তোমালোকে সত্যৰণৰ উপায়টো পাবা, মুক্তিৰ উপায়টো পাবা। গতিকে সেই জ্ঞানটো এতিয়া বিদুৰৰ নাই কাৰণে আনৰ দুখক দুখ দেখিছে, আনৰ গুণক গুণ দেখিছে, কিন্তু আনৰ দুখ গুণ বিচাৰ কৰা শক্তি তোমাৰো নাই, মোৰো নাই। কাৰণ ভগৱন্তৰ বিচাৰতহে সেইবিলাক দুখ গুণৰ বিচাৰ হ'ব, কিন্তু আমাৰ বিচাৰত তাৰ কোনো ফলাফল নাই। গতিকে এইকাৰণে মৈত্ৰেয় মুনিয়ে বিদুৰক এই জ্ঞানটো দিছে। আজি ইমান দিন তেওঁ ঘূৰি আছে, তীৰ্থ ভ্ৰমণ কৰিবলৈ যাওঁতে যুদ্ধ ক্ষেত্ৰ আৰম্ভই হোৱা নাই, কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভই হোৱা নাই, তাৰ আগে আগে তেওঁ ওলাই গৈছে। কুৰুক্ষেত্ৰ যুদ্ধ শেষ হৈ গ'ল, বহু কাল যুধিষ্ঠিৰে ৰাজত্ব কৰিলে, 10,000 বছৰ যুধিষ্ঠিৰে ৰাজ্য বিস্তাৰ কৰিলে। তাৰপিছত কৃষ্ণ বৈকুণ্ঠলৈকে গুচি গ'ল। কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ পিছতহে বাকীবিলাক কথা আহিব। গতিকে এই কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ মুহূৰ্তলৈকে তেওঁ তীৰ্থে ভ্ৰমণ কৰিও, সাধু গুৰু সংগ লৈও মন স্থিৰ কৰিব পৰা নাই, কাৰণ বিষয়ত তেওঁ এতিয়াও মজি আছে। কিন্তু আত্মা তেওঁ শুদ্ধ যে তেওঁ আনৰ কেতিয়াও অপকাৰ চিন্তা কৰিব নোৱাৰে। সকলোৰে সৎ গতি, সৎ ভাৱনাহে তেওঁ চিন্তা কৰে। এইকাৰণে প্ৰভু ভগৱন্তে তেওঁক ভকত হিচাপে স্বীকৃতি দি তেওঁৰ হৃদয়ৰ পৰা বিষয়ৰ মল নাইকিয়া কৰিবৰ কাৰণে উদ্ধৱক ক'লে তুমি জ্ঞানৰ দৰ্শনখিনি তুমি দিবা, মৈত্ৰেয়ক ক'লে তুমি তেওঁক ভক্তি দৰ্শনখিনি দিবা, তেতিয়াহে তোমালোকৰ দৰে এক শাৰীত তেওঁ উপনীত হ'ব। আৰু এইকাৰণে উদ্ধৱে দিব লগাখিনি দিলে, মৈত্ৰেয়ক দিব লগাখিনি দিওঁতে এতিয়া সেই দেহৰ সম্বন্ধে, আত্মাৰ সম্বন্ধে, সৃষ্টিৰ সম্বন্ধে গোটেই কথাখিনি ব্যক্ত কৰি আছে। মহা উপদেশ বিদুৰক দিয়াৰ চলেৰে এতিয়া সমস্ত জগতক এই জ্ঞানৰ তত্ত্বখিনি প্ৰদান কৰি গৈ আছে। আহক আমি পৰৱৰ্তী পদলৈকে আগবাঢ়ো। কৃষ্ণ। সেহি সাংখ্য দেৱহূতি মাতৃৰ আগত কপিল ঈশ্বৰে আৱে
কৰিলা বেকত সাংখ্য শুনি দেৱহূতি পুষন্ত দুনাই আৰু এক কথা বাপ কহিও বুজাই প্ৰকৃতি পুৰুষ দুয়ো এৰা এৰি নাই অন্য আশ্ৰয় কৰিছে কথাই নাহি ভিন্ন ভাৱ যেন জলৰ ৰসৰ প্ৰকৃতি পুৰুষ দুয়ো সেহি পতন্তৰ মুক্ত হেন কদাচিতো দেখি কোন জন তাৰ পুন সংসাৰৰ হুতপন্ন এতেকে লোকৰ মুখ্য কেনমতে হৈ ইটো মোৰ সংশয় চেদিও কি পামৈ। ভাগৱতৰ কি সুন্দৰ এক নিৰ্মল নিদৰ্শন চাওক যিগৰাকী প্ৰকৃতি বা নাৰীয়ে সংসাৰৰ ভয়ত এটা সময়ত ত্ৰস্তমান হৈ আছে কাৰণ তেওঁ জন্মগতভাৱে তেওঁ ৰজাৰ জীয়ৰী আছিল ৰাজকুমাৰী আছিল কিন্তু শেষত সেই ৰাজকুমাৰী হিচাপে ৰজাৰ গৃহৰ সমস্ত সুখ স্বাচ্ছন্দ্য বিষয় ত্যাগ কৰি এজন ব্ৰহ্মঋষিৰ লগত গোটেই জীৱনটো কটাবৰ কাৰণে তেওঁ আহিল আৰু সেই ব্ৰহ্মঋষিজনৰ লগত থাকি তেওঁ নিজকে ভাগ্যৱতী বুলি ভাবিছিল কিন্তু যিদিনাখনেই তেওঁৰ পৰা স্বামীয়ে বিদায় লৈ গৈছিল প্ৰথম বিদায় লোৱা দিনাখনেই তেওঁ অন্তৰত সেই সংসাৰৰ প্ৰতি ভয়টো আহিছিল যে হে স্বামী তুমি যদি মোৰ পৰা আঁতৰি যোৱা তেতিয়াহ'লে মই কি হ'ম মইতো অকলশৰীয়া হৈ যাম এতিয়া ইতিমধ্যে মোৰ 9 গৰাকী কন্যা সন্তান জন্ম হ'ল এই 9 গৰাকী কন্যা সন্তানক মই কি কৰিম এদিনতো তেওঁলোকো মোক এৰি গুচি যাব নিজৰ নিজৰ গৃহলৈকে বিবাহ সূত্ৰে তেতিয়া অকলশৰে এগৰাকী নাৰীয়ে এইখন সংসাৰত জীয়াই থাকিব পাৰে এইটো কেনেকুৱা এক ডাঙৰ সমস্যা গতিকে মই কেনেকৈ জীয়াই থাকিম গতিকে মই তোমাক অনুৰোধ কৰিছোঁ আৰু আপুনি কিছুদিন থাকক জানোছা ভগৱন্তে আমাক যদি পুত্ৰ সন্তান এটা দিয়ে সেই পুত্ৰ সন্তানৰ মুখ চাই কেৱল লগতে তেওঁক সাহ কৰি মই গোটেই জীৱনটো মই কটাব পাৰিম এটা আশ্ৰয় বিচাৰিছে এটা পুত্ৰ সন্তানৰ কাৰণত স্বামীক আৰু কিছুদিন থাকিবলৈ তেওঁ অনুৰোধ কৰিছে এয়া সংসাৰৰ প্ৰতি ভয় আৰু কৰ্দমে তেওঁৰ কথা মতে ৰ'লে আৰু ঈশ্বৰৰ ইচ্ছাত এটা সন্তানৰ জন্ম হ'ল আৰু সেই সন্তানটো স্বয়ং প্ৰভু ভগৱন্ত বুলি জগতে চিনি পালে আৰু কৰ্দমে তেওঁক হাতযোৰ কৰি তেওঁক নমস্কাৰ কৰি তেওঁক সেৱা কৰি পদক্ষেপ কৰি তেওঁ গুচি গ'ল আৰু সেইখনত এতিয়া মাতৃয়ে ভাবিছিল যে পুত্ৰৰ মুখ চাই মই গোটেই জীৱনটো মই সুখেৰে পাৰ কৰিব পাৰিম কিন্তু তেওঁ জানিলে যে এইজন যদি ভগৱন্ত হয় এই ভগৱন্ত যদি হয় ভগৱন্তটো সদায় মোৰ লগত নাথাকে জগতৰ কল্যাণৰ কাৰণে আহিছে মোৰ কাৰণেতো তেওঁ অহা নাই এগৰাকী নাৰীৰ কাৰণে ভগৱন্ত আহিব নেকি গতিকে তেওঁৰ অন্তৰাত্মাত সেই কপনিটো আহিছে তেওঁ এই থৈ যোৱাৰ পিছত মই কাৰ লগত থাকিম সেই তেতিয়া অন্তৰ্যামী প্ৰভু ভগৱন্তক কপিলে তেওঁৰ মুখলৈ চাই সংসাৰৰ প্ৰতি ভয় নাশ কৰিবৰ কাৰণে এই কথাবিলাক কৈ আছে যে মই আজি আছো কালি নাই কিন্তু তুমিতো থাকিব লাগিব তুমিয়ে নহয় প্ৰত্যেকজনে থাকিব লাগিব এইখন সংসাৰলৈকে প্ৰত্যেকজনে অকলশৰে আহিছিল আৰু অকলশৰে যাব লাগিব থাকোঁতেও আমি অকলশৰে কেনেকৈ থাকিব পাৰোঁ অকলে কেনেকৈ থাকি আমি আনন্দিত হ'ব পাৰোঁ এই জ্ঞানটোৰ কাৰণে সাংখ্য জ্ঞান আৰু ভক্তি জ্ঞান লাগে
যিজনে সাংখ্য জ্ঞান ভক্তি জ্ঞান লাগে পায় তেওঁ সমাজ নহ'লে কথা নাই, কোনো নাই, ভয় নাই। তেওঁ ঈশ্বৰক ধ্যান কৰিব, ঈশ্বৰক জ্ঞান কৰিব, তপ কৰিব। ঈশ্বৰ তেওঁৰ লগত থাকিলে কাকো তেওঁ ভয় কৰিব লগা নাথাকে। সংসাৰৰ ভয়ৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম তাৰ কাৰণে এই ব্যৱস্থাটো দিছে। আৰু সেই গৰাকী নাৰীয়ে এতিয়া পুত্ৰ কৈছে যে তুমি মোক যিমানখিনি জ্ঞানৰ কথা ক'লা মই বুজিলোঁ, এতিয়া মই সংসাৰত আৰু মই জীৱনতে মুক্তি পাই গ'লোঁ। কিয়নো স্বয়ং প্ৰভু ভগৱন্তৰ জন আজি মোৰ লগত আছে, মোৰ পুত্ৰ আছে। ভগৱন্তই যাক দৰ্শন দিব সি জীৱন্ততে তেওঁ মুক্তি পালোঁ। গতিকে মই মুক্তি পালোঁ, মোৰ কাৰণে সংসাৰৰ ভয় নাইকিয়া হ'ল। কি অন্যান্য জীৱবিলাক মোৰ দৰেতো মোহমতী হৈ আছে। এই জীৱবিলাক কেনেকৈ তৰিব পাৰিব, এই কথাটো এতিয়া মোক ব্যথিত কৰিছে। গতিকে হে প্ৰভু দয়া কৰি এই জীৱবিলাক তৰিব পৰা উপায়টো মোক প্ৰদান কৰা। ময়ো যেন তেওঁলোকক কিবা প্ৰকাৰে সহায় কৰিব পাৰোঁ। কাৰণ মইতো এতিয়া তোমাৰ স্বত্বচায়ত মই মুক্ত হ'লোঁ। বাকীবিলাকেতো তোমাৰ স্বৰূপটো পোৱা নাই। এতিয়া তুমি কৈ আছা যে প্ৰকৃতিৰ মোহৰ পৰা মুক্ত হ'ব পৰাজনেই মহাভক্তি সাধন কৰিব পাৰিব, সংসাৰৰ মুক্তি লাভ কৰিব পাৰিব। কিন্তু এতিয়া মোৰ ক্ষুদ্ৰ জ্ঞানে কৈছে পুৰুষ আৰু প্ৰকৃতি জল আৰু ৰসৰ দৰে এক সম্বন্ধ আছে। যেনেকৈ জলত ৰসটো থাকে, জলৰ পৰা ৰসটো নাইকিয়া কৰিব নোৱাৰে, ৰসৰ পৰা জলটো নাইকিয়া কৰিব নোৱাৰে। দুয়োটাৰ মহাসংগমত কিবা নহয় কিবা এটা ৰহস্য তাত প্ৰচাৰিত হয়, বিকশিত হয়। কিন্তু এতিয়া তুমি কৈছা জলৰ পৰা ৰসটো পৃথক হ'ব লাগিব। কেনেকৈ পৃথক হ'ব? এতিয়া প্ৰাকৃতিক যিটো মোহ মায়া তাৰ পৰা মুক্ত হ'ব পৰাটো সহজ কথা নহয়। এই তত্ত্বটো কৈছে যে দেহৰ ভিতৰতে এই ৰসটো আছে, দেহৰ ভিতৰতে জলখিনিও আছে। ৰসৰ ওপৰত কি আছে? স্বয়ং আত্মা পুৰুষজন আছে দেহৰ ভিতৰত। আৰু জলৰ ওপৰত কি আছে? সমস্ত পঞ্চভূতি দেহটো আছে। এই জলতে আশ্ৰয় কৰি আছে সেই ৰস, পৰম ভগৱন্তৰ তত্ত্ব। এতিয়া জীৱাত্মাই যদি সেই স্বৰূপটো যদি উপলব্ধি কৰে, দেহটো এৰি তেওঁ কেনেকৈ আত্মাত প্ৰৱেশ কৰিব? এই কথাখিনি এতিয়া কৈ আছে। ভগৱন্তৰে দুটা ৰূপ, জীৱাত্মা আৰু পৰমাত্মা। অংশৰূপে তেওঁ আহিছে এজন পুৰুষ ৰূপে, সেইজন হৈছে পৰমাত্মা। আৰু জীৱাত্মা ৰূপে দেহৰ লগত, প্ৰকৃতিৰ শক্তিৰ লগত, 24 তত্ত্বৰ লগত, পঞ্চভূত পঞ্চ তন্মাত্ৰ, 10 ইন্দ্ৰিয়, মন বুদ্ধি চিত্ত অহংকাৰ, এই 24টা মহত্বৰ লগত সম্বন্ধ ৰখাৰ সূত্ৰে জীৱও হৈ গৈছে প্ৰকৃতি। কিন্তু জীৱ আচলতে প্ৰকৃতি নহয়, সি পুৰুষৰে এটা স্বৰূপ। কিন্তু তেওঁ সম্বন্ধ হৈ আছে কাৰ লগত? প্ৰকৃতি শক্তিসমূহৰ লগত। সেইকাৰণে জীৱ প্ৰকৃতিতে আবদ্ধ হৈ আছে। এই জীৱই যদি গম পায় যে পৰমাত্মা শক্তিটোৰ লগতে মোৰ সম্বন্ধ, তেতিয়াহ'লে তেওঁ দেহটো কেনেকৈ ত্যাগ কৰিব জীৱই? এই তত্ত্বটোকে এতিয়া ক'বলৈ গৈ আছে যে পুৰুষ আৰু প্ৰকৃতিৰ পৰা ভিন্ন কোনো কাৰণতে নহয়। কিন্তু তুমি কৈছা যে ভিন্ন হ'ব লাগিব। প্ৰকৃতিয়ে নিজৰ মায়া ত্যাগ কৰিব পাৰিব লাগিব। প্ৰকৃতিৰ মোহৰ পৰা মুক্ত হ'ব পাৰিলেহে সংসাৰৰ পৰা মুক্ত হ'ব পাৰিব। অৰ্থাৎ সেইসকলে আত্মজ্ঞানী হ'ব পাৰিব, তত্ত্ববিদ হ'ব পাৰিব বা মহাভক্ত হ'ব পাৰিব। অৰ্থাৎ ভক্তি যোগ সাংখ্য যোগ তেওঁলোকৰ মাজতহে সম্ভৱ হ'ব। কিন্তু সমস্ত লোকে কেনেকৈ সেইটো পাব? এই তত্ত্বটোকে এতিয়া পুনৰ জানিবৰ কাৰণে বিচাৰিছোঁ। কৃষ্ণ পুৰুষ প্ৰকৃতিৰ বিবেকেৰে মুখ্য ৰীতি বন্দনা। কোনোবা আহিব নেকি? ইৰাম কপিল বদতি শুনি কয় প্ৰকৃতিৰ সম্বন্ধ মাত্ৰ বন্ধ হেতু নাই, কিন্তু গুণ বৃদ্ধি কৰি
ভক্ত হৈ আসক্তি গুচিলে জীৱ মুকুতি পায় হেতেকে সাধন কহোঁ শুনা কৰি মন একান্ত সাধুৰ সংগ লৈও সৰ্বখন জয় কৃষ্ণ মোৰ গুণ নাম যিটো কীৰ্তন কৰই চিৰকাল কথা শুনি ভক্তি মহাঐ এৰা মানুহ সম সাধনা কৰিয়া মায়া কটৰিয়া তাৰা মুক ভকতি যুগক পূৰ্বে সংক্ষেপে কহিলো বিস্তৰ কহি কৰিয়া পুনু সাংখনি ৰূপিলো জয় কৃষ্ণ মাক দেৱভূতিয়ে যেতিয়া পুৰুষ আৰু প্ৰকৃতিৰ পৰা কেনেকৈ ভিন্ন এটা স্বৰূপ আমি উপলব্ধি কৰিব পাৰিম এই বিষয়ে যিটো প্ৰশ্ন কৰিছিল তাৰ উত্তৰত এতিয়া পৰম প্ৰভু ভগৱন্ত কপিয়ে কৈছে যে হে মাতৃ এতিয়া পুৰুষ আৰু প্ৰকৃতি ইজনৰ লগত সিজনৰ কেৱল সম্বন্ধটো আছে ইজনৰ লগত সিজনৰ কিন্তু যিটো মিল সেইটো মিলটো নাই সম্বন্ধটো আছে গতিকে ইজনক কেন্দ্ৰ কৰি সিজনে কৰ্মখিনি কৰিবৰ কাৰণে হয়তো তেওঁলোক লগ হৈছে কিন্তু কোনেও কাৰো লগত প্ৰকৃততে মিল নাই ইজনৰ লগত সিজন যে আসক্ত হয় এই কথাটো আচল নহয় সেইকাৰণে কৈছে প্ৰকৃতিৰ সম্বন্ধ মাত্ৰ বন্ধ সেইটো নাই ইজনৰ পৰা সিজন যে আঁতৰি গ'লে ইজনৰ যে ক্ষতি হ'ব যে এইটো আচলতে নহয় কাৰো কেতিয়াও ক্ষতি নহয় প্ৰকৃতি প্ৰকৃতি ভাই থাকিব পুৰুষ পুৰুষ ভাই থাকিব ইজন আৰু সিজনৰ মাজত কাৰো কেতিয়াও ক্ষয় ক্ষতি নহয় গতিকে সেইকাৰণে কৈছে যি মুহূৰ্ততে পুৰুষ আৰু প্ৰকৃতিৰ মাজত এই আসক্তিটো থাকিব বন্ধনৰ কাৰণটো থাকিব ইজনে সিজনক এৰিব নোৱাৰা এটা আসক্তি মাত্ৰ আসক্তিটো এৰাৰ লগে লগে দুয়োজনে মায়াৰ পৰা মুক্ত হৈ পৰিব চাওক এটা স্বামী আৰু স্ত্ৰীৰ মাজত যি এটা সম্বন্ধ পুৰুষ আৰু নাৰীৰ মাজত যিটো সম্বন্ধ একমাত্ৰ এটা আসক্তিৰ কাৰণত কাৰণ ইন্দ্ৰিয় আসক্তিৰ কাৰণত ইজন আৰু সিজনৰ মাজত সেই সম্বন্ধটো গঢ়ি উঠে গতিকে সেই সম্বন্ধৰ পৰা তেওঁলোক এৰিব নোৱাৰে কিন্তু সেই সম্বন্ধটো যদি কিবা কাৰণত যদি ছেদ হৈ যায় কাৰো ক্ষতি নহয় সেই মূলটো যদি নাইকিয়া হ'ব যিটো আসক্তি তোমাৰ ওচৰলৈকে আহিছিলোঁ এই আসক্তিটো পুৰুষ হৈ যোৱাৰ পিছত আৰু তোমাৰ লগত মোৰ কি কাম আছে এই ধাৰণাবিলাক অহাৰ লগে লগে ইজন নহ'লে সিজন থাকিব নোৱাৰা বিষয়টো অৰ্থহীন হৈ যায় কাৰণ ইজনো স্বতন্ত্ৰ সিজনো স্বতন্ত্ৰ গতিকে এই তত্ত্বটোৰে এতিয়া কৈছে যে এই সম্বন্ধটো কেতিয়া হ'ব জানে যে ইজনে সিজনক এৰিব পৰা সম্বন্ধটো কেতিয়া হ'ব যেতিয়া তুমি একান্তভাৱে সাধুৰ সংগ ল'বা সৎ সংগ যেতিয়া তোমাৰ হ'ব তেতিয়া বিষয় আসক্তিবিলাক লাহে লাহে নাইকিয়া হৈ যাব কাৰণ সৎ সংগই কি দিব পাৰে আমাক সদায় ঈশ্বৰৰ গুণ দিব ঈশ্বৰৰ তত্ত্ব দিব ঈশ্বৰৰ উপদেশ দিব কোনোদিন তেওঁলোকে আনৰ বেয়া চিন্তাকাৰক আলোচনা তেওঁলোকে নকৰে হিংসা দেশ ঈৰ্ষা ইত্যাদি ইত্যাদি ৰিপু সম্বন্ধীয় যিখিনি ব্যৱস্থা সেইখিনি তেওঁলোকে কোনো কাৰণতে শ্ৰৱণ আৰু কীৰ্তনৰ মাজেৰে প্ৰকাশ নকৰে আৰু সেই সাধু সংগৰ লগ যদি আমি সঘনাই হৈ থাকোঁ আমাৰ দেহৰ ভিতৰত থকা ঈৰ্ষা হিংসা কপটতা
মিছা বেশ্যা এইবিলাক ধাৰণাবিলাক লাহে লাহে নাইকিয়া নহ'বনে বাৰু? লাহে লাহে যেতিয়া নাইকিয়া হৈ যাব কিহৰ কাৰণত? সাধু সংগ পোৱাৰ কাৰণত। গতিকে এই কাৰণে যে বিষয়ৰ পৰা আসক্তি গুচাবৰ কাৰণে এটাই পৰম উপায়, সেইটোৱে হৈছে একান্ত সাধুৰ সংগ লৈ সৰ্বক্ষণে মূল গুণ নাম যিটো কীৰ্তন কৰয় চিৰকাল কথা শুনি থাকি ভক্তি বহায় আনু সৰ্ব সাধনাক কৰি আশ্ৰয় মায়াক তৰিয়া তাৰা মোহক পাৱই। গতিকে এনেদৰে তেওঁ যদি সৎসংগৰ যদি আশ্ৰয় লয় তেতিয়াহ'লে অন্যান্য যি কৰ্ম নহওক কিয় সমস্ত কৰ্মতে সাধন হ'ব, কিন্তু সেই সাধন হ'লেও সেই কৰ্মত তেওঁ কোন কাৰণতে লিপ্ত নহয়। যেনেকৈ চাওক, এজন বুঢ়া মানুহ 80 বছৰ বয়সৰ মানুহ এজনে যদি আজিৰ তাৰিখত নাৰিকলৰ বা তালৰ পুলি এটা যদি তেওঁ ৰুৱে, তেওঁ কেতিয়াও আশা নকৰে যে মই ইয়াৰ ফলটো মই খাব লাগিব, মই এই ফলটো খাব পাম বুলি তেওঁ কেতিয়াও এই কৰ্মটো নকৰে। নাতিপুতি কোনে খাই খাব সেইটো বেলেগ কথা, কিন্তু মই ৰোৱাজনে কিয় খাব নাপাওঁ? আজি আমাৰ বিষয়াৰ কৰ্মটোৱে কি কয় যে মই নকৰিলে মই খাব নাপাম, সেইকাৰণে মই কৰিছো। সেইটো কাৰণতে আমাৰ বিষয়টো আছে। কিন্তু এই 90 বছৰ 80 বছৰীয়া লোকজনে তাল পুলি নাৰিকল পুলিটো ৰুলে তেওঁ এইটো ভাৱনা লয় যে মই যোৱাৰ পিছত এই ফলটো কোনোবাই খাব, হয়নে? গতিকে তেওঁ আসক্তহীনভাৱে এই কৰ্মটো কৰা নাই বাৰু। ততো মৃত্যুৰ সময়লৈকেতো আমি গৃহতে থাকিয়েতো কৰ্ম কৰিব লাগিব। গৃহখনটো মায়া গৃহ, মায়া সংসাৰত থাকিয়ে আমি কৰ্ম কৰিব লাগিব। কিন্তু মায়া গৃহত থাকি কৰা কৰ্ম নিৰ্মায়া কেনেকৈ হ'ব? যেতিয়া আমি ফলৰ প্ৰতি আমি বাঞ্ছা নকৰিম, হয়, যিখিনি উপাৰ্জন কৰিছে সেইখিনি মোৰ নহয়, এই জ্ঞানটো যদি আমি ল'ব পাৰিম, এইখিনি কাৰ? যে যত জীৱ তত শিৱ, সেই সমস্ত বিলাকৰ অধিকাৰ আছে মোৰ কৰ্ম। মই কিয় কৰ্ম কৰিব লাগে? মই এইকাৰণে কৰ্ম কৰিব লাগে যে মোৰ কৰ্মৰ ফল জীৱসকলে ভোগ কৰিব লাগিব। ভগৱন্তে সেইকাৰণে আমাক পঠিয়াইছে, যোৱা সংসাৰ থাকি কৰ্ম কৰা আৰু তুমি নৰৰূপে কৰ্ম কৰি 84 লক্ষ জীৱক তুমি উপকাৰ কৰা। এইটো কাৰণে ভগৱন্তে আমাক পঠিয়াইছে। আৰু যদি সেই জীৱসকলক উপকাৰ কৰা তেতিয়াহ'লে ইয়াৰ আগত তুমি যিমানবিলাক মহাপাপ কৰিছিলা সেই সমস্ত পাপৰ পৰা তুমি মুক্ত হৈ যাবা। কিন্তু এই সংসাৰলৈ যাবা, তুমি নিজৰ কাৰণে একো নাভাবিবা। ভগৱন্তে আমাক সেইটো উদ্দেশ্যে পঠাইছে। গতিকে সমস্ত জীৱৰ কল্যাণৰ কাৰণে তুমি কৰ্ম কৰিব যাওঁতে মোৰ নামটো ল'বা, আৰু তেতিয়া তুমি কোনো কৰ্মত তুমি কেতিয়াও বিফল নোহোৱা। গতিকে এনেদৰে আজি এই সৃষ্টি কৰ্মত ভগৱন্তই কেনেকৈ মুক্ত হ'ব পৰা ব্যৱস্থাটো আমাক দিছে, তাত কেৱল আত্মতত্ত্ব জ্ঞানে আমি সেই কথাটো উপলব্ধি কৰিব লাগিব। যিটো দেহ মোৰ নহয়, যিটো দেহ ভগৱন্তে দিয়া দেহ, ভগৱন্তে ইচ্ছা কৰি আমাক দিছে কাৰণে আমি এইটো দেহ লাভ কৰিছোঁ। কিন্তু ভগৱন্তে ইচ্ছা কৰি দিয়া নাই কিছুমান কৰ্মফলৰ কাৰণত। কাৰোবাৰ চকু এটা নাই, কাৰোবাৰ কাণ এটা নাই, বিকলাংগ হিচাপে তেওঁ জন্মগ্ৰহণ কৰিব লগা হৈছে। কিয়? হয়তো পূৰ্ব জন্মত কিবা এটা সংস্কাৰ আছিল কাৰণে ভগৱানে কৈছে তুমি এটা অংগ নোহোৱাকৈ, এইকেইটা অংগ নোহোৱাকৈ তুমি কৰ্মখিনি কৰিব লাগিব, জীৱন তুমি ধন্য কৰিব পাৰিব লাগিব, তেতিয়াহে তুমি মুক্তি পাবা। এইটো কাৰণতেতো ভগৱন্তৰ বিচাৰত আমি কৰ্ম কৰি আছো। গতিকে এই কথাখিনি যদি আমাৰ জ্ঞানত আহিব, নিজৰ বিষয়ে কেতিয়াবা অহংকাৰ কৰিব পাৰিমনে বাৰু? নোৱাৰো। এই তত্ত্বটোকে আমাক এই ভাগৱতৰ জৰিয়তে দিছে যে, আৰু কৈছে যে মায়াক তৰিয়া দ্বাৰা পাৰ কৰিম, ভকতে যুগক পূৰ্বে সংক্ষেপে কহিলো, বিস্তৰ কহিয়া কোনো সাংখ্য নিৰূপিলো। এই সমস্ত কথাখিনি তোমাক প্ৰদান কৰিলো। আহিবনে কোনোবা? আৰু শুনা বৈষ্ণৱ